হুঁশিয়ার হুঁশিয়ার আকরাম মুরালি হাই 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 আকরাম মুরালি হাই 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 জনজাতি সকলক ধ্বংস কৰিব বিচৰা ৰাজনীতি বন্ধ কৰক জনজাতি ধ্বংস কৰিব বিচৰা ৰাজনীতি বন্ধ কৰক বেগম আখতাৰ আহমেদ মুৰ্দাবাদ 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 বেগম আখতাৰ আহমেদ গো বেক গো বেক গো বেক বেগম আখতাৰ আহমেদ মুৰ্দাবাদ 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 এফসু লং লিভ লং লিভ লং লিভ এফসু লং লিভ লং লিভ লং লিভ এফসু লং লিভ লং লিভ লং লিভ জয় বরহারিনী জয় বরহারিনী জয় জয় বরহারিনী জয় এফসু লং লিভ লং লিভ লং লিভ এফসু লং লিভ লং লিভ লং লিভ এফসু লং লিভ লং লিভ লং লিভ বেগম আখতার আহমেদ গো বেক গো বেক গো বেক বেগম আখতার আহমেদ গো বেক গো বেক গো বেক বেগম আখতার আহমেদ গো বেক গো বেক গো বেক বেগম আখতার আহমেদ মুর্দাবাদ 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 বেগম আখতার আহমেদ মুর্দাবাদ 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 এফসুর উপরে কথা কোয়া বন্ধ করো বন্ধ করো বন্ধ করো এফসুর উপরে মন্তব্য রাখা বন্ধ করো বন্ধ করো বন্ধ মুর্দাবাদ মুর্দাবাদ বেগম আখতার আহমেদ মুর্দাবাদ 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 বন্ধ করো বন্ধ করো প্ৰতিবাদটো আজি তামোলপুৰ জিলা নিখিল বৰা ছাত্ৰ সন্থাৰ অন্তৰ্গত আমাৰ দাৰগুচি তামোলপুৰ কুমাৰীকাটা আৰু নাগৰিজুলি আঞ্চলিকৰ উদ্যোগত এই কাৰ্যসূচীটো লোৱা হৈছে। কাৰণটো এইটোৱেই যে যোৱা দুদিন আগত BTCৰ EM বেগম আখতাৰ আহমেদ ডাঙৰীয়ানীয়ে এফচুৰ ওপৰত মন্তব্য ৰাখিছে যে এফচুৱে ৰাজনীতি বা পাৱাৰত নাথাকাৰ কাৰণে এফচুৱে পাগল হোৱা বুলি তেখেতে মন্তব্য ৰাখিছে। কথাটো হ'ল বেগম আখতাৰ আহমেদ কোন হয়, এফচুক মাত মাতিব পৰা বেগম আখতাৰ আহমেদ কোন হয়, তেওঁ বড়ো জাতিৰ ওপৰত কি অৱদান আছে, বড়ো জাতিৰ সংগ্ৰামত তেখেতৰ কি অৱদান আছে, তেখেতে যে এফচুৰ ওপৰত যে কথা কৈছে তেখেতক আমি প্ৰশ্ন কৰিছোঁ, তেখেতে এই উত্তৰটো দিব লাগিব আৰু ক্ষমা খুজিব লাগিব, নহ'লে এই আন্দোলন তেখেতৰ ওপৰতো আন্দোলন ভয়ংকৰ আন্দোলন হ'ব আৰু জনজাতিৰ যি আমাৰ জনজাতিসকলৰ যি 14টা জনগোষ্ঠীৰ যাতে ক্ষতি নোহোৱাৰ কাৰণে আমি আন্দোলন তীব্ৰতৰভাৱে আমি আন্দোলন কৰি আছোঁ। এই আন্দোলন কৰি থকা সময়তে তেখেতে মানে জ্বলি থকা জুইত ঘি ঢালা নিচিনা যেনেকুৱা মন্তব্য ৰাখিছে, ভাষণ ৰাখিছে, আমি ধিক্কাৰ দিছোঁ, আমি গৰিহণা দিছোঁ। তেখেতে ভৱিষ্যতে যাতে এফচুৰ ওপৰত তেনেকুৱা ধৰণৰ মন্তব্য নাৰাখে এই কথাটো আমি সকীয়াই দিছোঁ। কাৰণ তেখেতৰ আমি জানো তেখেতে বড়ো জাতি গঠনত BTC গঠনত তেখেতৰ 1 ইঞ্চিতো তেখেতৰ অৱদান নাই। গতিকে তেখেতে এফচুৰ ওপৰত কথা কোৱা আৰু বড়ো জাতিৰ ওপৰত কথা কোৱাৰ পৰা দূৰত থাকিব লাগে, এই কথাটোকে আমি সকীয়াই দিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।